বিজেপিত যোগদান কৰিলে আপৰ নেতা ৰাঘৱ চাদ্দাই আৰু আন দুগৰাকী সাংসদেও বিজেপিত যোগদান কৰিছে ৰাঘৱ চাদ্দাৰ সৈতে আৰু শীঘ্ৰেই আৰু 4 গৰাকী সাংসদে যোগদান কৰিব বিজেপিত বিগ ব্ৰেকিং এবাউটত জনাইছো ৰাঘৱ চাদ্দাই যোগদান কৰিছে বিজেপিত যোগদান কৰিছে ৰাঘৱ চাদ্দাৰ সৈতে আন দুগৰাকী নেতা আপৰ নেতা অশোক মিত্তাল আৰু সন্দীপ পাঠকে এগ্ৰে স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তাই যোগদান কৰিব বিজেপিত এগ্ৰে স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তাই যোগদান কৰিব বিজেপিত আৰু 7 গৰাকীকৈ সৰ্বমুঠ 7 গৰাকীকৈ সাংসদে যোগদান কৰিব বিজেপিত যোগদান আপৰ নেতা ৰাঘৱ চাদ্দাৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ উপস্থিতিত যোগদান কৰিছে বিজেপিত ৰাঘৱ চাদ্দা সহ সন্দীপ পাঠক অশোক মিত্তলে যোগদান কৰিছে হৰভজন সিং স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তায়ো যোগদান কৰিব বিজেপিত যোগদান কৰিছে সন্দীপ পাঠক অশোক মিত্তলে বিজেপিত যোগ দিলে আপৰ সাংসদ ৰাঘৱ চাদ্দাই আপৰ নেতা ৰাঘৱ চাদ্দাৰ বিজেপিত যোগদান আপৰ 10 জন সাংসদৰ 7 জনে বিজেপিত যোগদান কৰিব আৰু বৰ্তমান ৰাঘৱ চাদ্দাৰ সৈতে সন্দীপ পাঠক অশোক মিত্তালে বিজেপিত যোগদান কৰিছে আন কেইগৰাকী যি সাংসদ আছে হৰভজন সিং স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তাই বিজেপিত যোগদান কৰিব শীঘ্ৰেই ৰাঘৱ চাদ্দা সহ 7 সাংসদে বিজেপিত যোগদান আৰু ইয়াৰ পিছতেই এতিয়া আপত বিস্তৰ ক্ষতি হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ কেন্দ্ৰীয় সভাপতি নিতিন নবীনক সাক্ষাৎ কৰিছে ৰাঘৱ চাদ্দাই সাক্ষাৎ কৰি যোগদান কৰিছে বিজেপিত ৰাঘৱ চাদ্দা সহ 7 জন সাংসদে বিজেপিত যোগদান কৰাৰ খবৰ এই মুহূৰ্তত আপৰ 10 জন সাংসদৰ 7 জনে বিজেপিলৈ আহিব বৰ্তমান বিজেপিত যোগ দিছে আপৰ সাংসদ ৰাঘৱ চাদ্দা আৰু ৰাঘৱ চাদ্দাৰ সৈতে বিজেপিত যোগদান কৰিছে সন্দীপ পাঠক আৰু অশোক মিত্তালে আৰু শীঘ্ৰে যোগদান কৰিব হৰভজন সিং স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তাই ইতিমধ্যে বিজেপিত যোগদান কৰিছে জনাইছো আপৰ নেতা ৰাঘৱ চাদ্দাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ উপস্থিতিত যোগদান কৰিছে বিজেপিত ৰাঘৱ চাদ্দা সহ সন্দীপ পাঠক অশোক মিত্তালেও যোগদান কৰিছে আৰু শীঘ্ৰেই স্বাতি মালিয়াল হৰভজন সিং বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তাই যোগদান কৰিব বিজেপিত তেওঁ কিছু সময়ৰ আগতে সংবাদমেল সম্বোধন কৰি কৈছিল যে ভুল দলত আছিল সংবাদমেলত বিস্ফোৰণ কৰিছিল যে ভুল দলত আছিল কেজৰিৱালৰ কাষৰ পৰা ওলাই আহি বিজেপিত যোগদান কৰিছে এতিয়া আপৰ বাবে বৃহৎ ক্ষতি এই মুহূৰ্তত আপৰ নেতা আছিলে আপৰ শক্তিশালী নেতা ৰাঘৱ চাদ্দাই যোগদান কৰিছে কেৱল অকল ৰাঘৱ চাদ্দাই নহয় আপৰ 2/3 সাংসদ বিজেপিলৈ যাব বুলি বিস্ফোৰক মন্তব্য কৰিছিল ৰাঘৱ চাদ্দাই আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গ'ল 10 গৰাকী যি সাংসদ আছিলে 10 গৰাকীৰ 7 গৰাকী ইতিমধ্যে বিজেপিলৈ অহাটো এতিয়া হৈ পৰিছে ৰাঘৱ চাদ্দাৰ ঘোষণা কৰিছে কিছু সময়ৰ পিছতে কিছু সময়ৰ পূৰ্বে ঘোষণা কৰিছিল আপৰ সাংসদসকলৰ মাজত তাৰ পিছতে হোৱাটো অলপ দেখিবলৈ পোৱা গৈছিল হৰভজন সিং স্বাতি মালিয়াল গেৰুৱা শিবিৰলৈ অৰবিন্দ কেজৰিৱালৰ বাবে মুখ্যম আঘাত সন্দীপ পাঠক অশোক মিত্তলে ইতিমধ্যে যোগদান কৰিছে বিজেপিৰ ৰাঘৱ চাদ্দাৰ সৈতে যোগদান কৰিছে বিজেপিত আৰু এই লিষ্টত আছে হৰভজন সিং স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তায়ো শীঘ্ৰে বিজেপিত যোগদান কৰিব আপৰ 7 গৰাকীকৈ সাংসদে বিজেপিলৈ আহিব 10 গৰাকী সাংসদৰ ভিতৰতে 7 গৰাকী বিজেপিলৈ অহাটো নিশ্চিত ইতিমধ্যে 2 গৰাকীয়ে সন্দীপ পাঠক আৰু অশোক মিত্তালে ৰাঘৱ চাদ্দাৰ সৈতে যোগদান কৰিছে আৰু আন 4 গৰাকী শীঘ্ৰে যোগদান কৰিব বিজেপিত হৰভজন সিং স্বাতি মালিয়াল বিক্ৰম সাহনে ৰাজেন্দ্ৰ গুপ্তাই বিজেপিত যোগদান কৰিব বিজেপিত যোগদান কৰিছে আপৰ নেতা ৰাঘৱ চাদ্দা সহ যোগদান কৰিছে অশোক মিত্তাল সন্দীপ পাঠকে নিতিন নবীনক সাক্ষাৎ কৰি ৰাঘৱ চাদ্দাই বিজেপিত যোগদান কৰিছে গেৰুৱা বসন পিন্ধিছে ইতিমধ্যে শক্তিশালী আপৰ নেতা ৰাঘৱ চাদ্দাই কিছু সময়ৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছিল কেৱল ৰাঘৱ চাদ্দাই নহয় আপৰ 2/3 সাংসদ বিজেপিলৈ যাব বুলি বিস্ফোৰক মন্তব্য কৰিছিল ৰাঘৱ চাদ্দাৰ ঘোষণাৰ পিছত আপৰ সাংসদৰ মাজত হোৱা দৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল হাহাকাৰ লাগিছিল আপৰ ভিতৰ চোৰাত আৰু দেখিবলৈ পোৱা গৈছে তাৰ পিছত দেখিবলৈ পোৱা গ'ল আপৰ ৰাঘৱ চাদ্দাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কেন্দ্ৰীয় সভাপতি নিতিন নবীনক সাক্ষাৎ কৰাৰ পিছতে সাক্ষাৎ কৰি যোগদান কৰিছে নিতিন নবীনক সাক্ষাৎ কৰি ৰাঘৱ চাদ্দাই বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদানে ৰাঘৱ চাদ্দাৰ লগতে 7 গৰাকীকৈ যিহেতু বিজেপিলৈ আহিব
তিনিগৰাকী ইতিমধ্যে বিজেপি যোগদান কৰিলে বিজেপিক অধিক শক্তিশালী কৰিব আপত মুখ্যম আঘাত কেজৰিৱালৰ সং এৰিলে শক্তিশালী নেতা ৰাঘৱ চাদ্দাই কিছু সময়ৰ পূৰ্বে ভুল দলত আছিল সংবাদমেল সম্বোধন কৰিছিলে ভুল দলত আছিল বুলি সংবাদমেলত বিস্ফোৰণ কৰিছিলে ৰাঘৱ চাদ্দাই কেজৰিৱালৰ কাষৰ পৰা ওলাই আহিছে ৰাঘৱ চাদ্দা আৰু গেৰুৱা হৈ পৰিছে গেৰুৱা শিবিৰত অন্তৰ্ভুক্ত হৈ পৰিছে এতিয়া ৰাঘৱ চাদ্দা গেৰুৱা বসন পিন্ধিছে আপৰ নেতা শক্তিশালী নেতা ৰাঘৱ চাদ্দাই বিজেপিত বিলীন হৈ পৰিছে আপৰ সাংসদৰ গোট 7 গৰাকীকৈ বিজেপিত 7 গৰাকীকৈ আপৰ সাংসদে যোগদান কৰোঁতে এক প্ৰকাৰে ঠিৰাং হৈ পৰিছে আৰু আন 3 গৰাকী ইতিমধ্যে বিজেপিত যোগদান কৰিছে আন 4 গৰাকীও শীঘ্ৰে বিজেপিত যোগদান কৰিব আপত মুখ্যম আঘাত কেজৰিৱালৰ শিবিৰত মুখ্যম আঘাত বুলি ক'ব লাগিব আপৰ নেতা ৰাঘৱ চাদ্দাই দলটোৰ পৰা অৱহেলিত হৈ আহিছিল দলটোৰ পৰা অৱহেলিত হৈ আহিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল বিস্ফোৰক মন্তব্য কৰিছিল কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল ৰাঘৱ চাদ্দা আমেৰিকাৰ পৰা উভতি আহিয়ে সংবাদমেল সম্বোধন কৰিছিল তাৰ পিছত কৈছিলে যে তেওঁ এটা ভুল দলত আছিলে আৰু শীঘ্ৰে বিজেপিত যোগদান কৰিব আৰু কেৱল তেওঁৱেই নাযায় ৰাঘৱ চাদ্দাই কেৱল বিজেপিত যোগদান নকৰে আৰু আপৰ 2/3 সাংসদ বিজেপিলৈ যাব বুলি তেওঁ বিস্ফোৰক মন্তব্য কৰিছিল ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে আপৰ 10 গৰাকী যি সাংসদ আছিলে 10 গৰাকীৰ ভিতৰত 7 গৰাকীকৈ সাংসদে ইতিমধ্যে বিজেপিত যোগদান কৰাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে আৰু বৰ্তমান ৰাঘৱ চাদ্দাৰ লগত বিজেপিত যোগদান কৰিছে সন্দীপ পাঠক অশোক মিত্তলে আৰু শীঘ্ৰে হৰভজন সিং স্বাতি মালিয়াল বিক্ৰম সানে ৰাজেন্দ্ৰ গুপ্তায়ো বিজেপিত যোগদান কৰিব আপত মুখ্যম আঘাত বিজেপিত যোগদান কৰি গেৰুৱা হৈ পৰিল শক্তিশালী আপৰ নেতা ৰাঘৱ চাদ্দা বিজেপিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি যোগদান কৰিছে বিজেপিত যোগদান কৰিছে আপৰ নেতা ৰাঘৱ চাদ্দাই ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত যোগদান ৰাঘৱ চাদ্দা সহ সন্দীপ পাঠক অশোক মিত্তলেও যোগদান কৰিছে বিজেপিত আৰু শীঘ্ৰে স্বাতি মালিয়াল বিক্ৰম সানে ৰাজেন্দ্ৰ গুপ্তা হৰভজন সিঙে আপৰ শক্তিশালী নেতা এজনৰ পিছত এজনকৈ যোগদান কৰিব এতিয়া বিজেপিত আৰু ইয়াৰ পিছতে বিজেপিত আপৰ ৰাঘৱ চাদ্দাৰ সৈতে যে সাংসদৰ যি গোট আছিলে সেই গোটে যোগদান কৰাৰ খবৰ লাভ কৰাৰ পিছতে আপত এতিয়া সৰগ ভাগি পৰা দেখিবলৈ পোৱা গৈছে আপত মুখ্যম আঘাত বুলি ক'ব লাগিব মুহূৰ্তত